লগে লগে লোৱা হ'ব একশন বিদেশী বহিষ্কাৰক লৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে এতিয়া যদিহে নতুনকৈ অসমত প্ৰৱেশ কৰা কোনো লোক বিদেশী বুলি ধৰা পৰে 12 ঘণ্টাৰ ভিতৰত বিদেশী বুলি ধৰা পৰাৰ পাছত বা চিনাক্ত কৰাৰ পাছত কোনো ধৰণৰ নটিচ দিয়া নহয় নটিচ নিদিয়াকৈ লগে লগে পুশবেক কৰা হ'ব সেই গৰাকী ব্যক্তিক বিদেশী বহিষ্কাৰক লৈ ডাইৰেক্টলি একশন লোৱা হ'ব কোনো ধৰণৰ নটিচ দিয়া নহয় যদিহে 12 ঘণ্টাৰ ভিতৰত প্ৰমাণিত হয় যে সেই গৰাকী ব্যক্তি বিদেশী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা লৈ এই মুহূৰ্তৰ সবিশেষ বিদেশী বহিষ্কাৰক লৈ গলে এছপি বিদেশী বহিষ্কাৰক লৈ এতিয়া নতুনকৈ এছপি জাৰি কৰা হৈছে এতিয়াৰে পৰা ডাইৰেক্টলি একশন লব চৰকাৰে নতুনকৈ প্ৰৱেশ কৰা বিদেশী ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুশবেক বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে 12 ঘণ্টাৰ ভিতৰত ধৰা পৰিলে নটিচ দিব নালাগে কোনো বিদেশীক 12 ঘণ্টাৰ ভিতৰত যদি বিদেশী বুলি চিনাক্ত হৈছে বা ধৰা পৰিছে নটিচ দিয়া নহয় সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ট্ৰিবিউনাল ব্যৱস্থাক বাইপাছ কৰি ইমিগ্ৰেন্টছ এক্সপালছন এক্ট 1950 ব্যৱহাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ ফলত বিদেশী বহিষ্কাৰৰ যে প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰতৰ হৈ পৰিব বিদেশী বহিষ্কাৰৰ বাবে কোনো এমবেসিকো যোগাযোগ কৰিব নালাগে ডাইৰেক্টলি পুশবেক কৰা হ'ব বিদেশী বুলি ধৰা পৰাৰ পাছতে 12 ঘণ্টাৰ ভিতৰত ধৰা পৰাৰ লগে লগে ডাইৰেক্টলি পুশবেক কৰা হ'ব ৰাজ্যত অব্যাহত আছে বিদেশী বহিষ্কাৰ প্ৰক্ৰিয়া বিদেশীৰ বিৰুদ্ধে বা বাংলাদেশীৰ বিৰুদ্ধে যে অভিযান সেই অভিযান অব্যাহত থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে কেবিনেট বৈঠকৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আৰু ইয়াৰ জৰিয়তে এতিয়াৰ পৰা অসমত নতুনকৈ কোনো লোক প্ৰৱেশ কৰাৰ পাছত যদিহে 12 ঘণ্টাৰ ভিতৰত বিদেশী বুলি ধৰা পৰে বা বিদেশী বুলি চিনাক্ত হয় বিদেশী বুলি চিনাক্ত হোৱাৰ লগে লগে সেই গৰাকীক 12 ঘণ্টাৰ ভিতৰতে পুশবেক কৰা হ'ব ডাইৰেক্টলি পুশবেক কৰা হ'ব কোনো ধৰণৰ নটিচ দিয়া নহয় বা এমবেসিক যোগাযোগ কৰিব নালাগে বিদেশী বহিষ্কাৰৰ বাবে কোনো এমবেসিক যোগাযোগ কৰিব নালাগে এই ব্যক্তিগৰাকীক কোনো ধৰণৰ নটিচ দিয়া নহয় 12 ঘণ্টাৰ ভিতৰত যদি বিদেশী বুলি চিনাক্ত হৈছে বা ধৰা পৰিছে তেন্তে 12 ঘণ্টাৰ ভিতৰতে পুশবেক কৰা হ'ব সেই গৰাকী ব্যক্তিক ডাইৰেক্টলি একশন ল'ব এতিয়া চৰকাৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি ট্ৰিবিউনালৰ ব্যৱস্থাক বাইপাছ কৰি ইমিগ্ৰেন্টছ এক্সপালছন এক্ট 1950 ব্যৱহাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই পদক্ষেপৰ জৰিয়তে বিদেশী বহিষ্কাৰৰ যে প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰু অধিক ক্ষিপ্ৰতৰ হৈ পৰিব ৰাজ্যত যেহেতু অব্যাহত আছে বিদেশী বহিষ্কাৰ অভিযান বা ৰাজ্যত বিদেশীৰ বিৰুদ্ধে বা অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত থকা দেখিবলৈ পোৱা গৈছে যিসকল অবৈধ নাগৰিক আছে বা বিদেশী আছে সেইসকলক এতিয়া এইদৰে পুশবেক কৰা হৈছে বা সেইসকলক এইদৰে উভতাই পঠোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ মাজতে এনেদৰে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা বিদেশী বুলি ধৰা পৰাৰ পাছতো কোনো কাৰণতে ৰক্ষা নাপাব সেই গৰাকী ব্যক্তি এবাৰ যদি বিদেশী বুলি চিনাক্ত হৈছে 12 ঘণ্টাৰ ভিতৰত চিনাক্ত হোৱাৰ লগে লগে 12 ঘণ্টাৰ ভিতৰতে পুশবেক কৰা হ'ব সেই গৰাকী ব্যক্তি বিদেশী বুলি সন্দেহ হ'লে কিন্তু এতিয়াৰ পৰা আৰু ৰক্ষা নাপাব 12 ঘণ্টাৰ সময় 12 ঘণ্টাৰ ভিতৰতে ডাইৰেক্টলি পুশবেক কৰা হ'ব কোনো ধৰণৰ নটিচ দিয়া নহয় নটিচ দিয়া নহ'ব আৰু নটিচ নিদিয়াকৈ লগালগ পুশবেক কৰা হ'ব সেই গৰাকী ব্যক্তিক মুঠৰ ওপৰত এতিয়াৰ পৰা ডাইৰেক্ট একশন ল'ব চৰকাৰে 12 ঘণ্টাৰ ভিতৰত যদিহে নতুনকৈ অসমত প্ৰৱেশ কৰা কোনো লোক বিদেশী বুলি ধৰা পৰিছে বিদেশী বুলি ধৰা পৰাৰ লগে লগে সেই গৰাকী ব্যক্তিক আৰু নটিচ দিয়া নহয় কোনো এমবেসিকো যোগাযোগ কৰিব নালাগে বিদেশী বহিষ্কাৰৰ বাবে ডাইৰেক্টলি পুশবেক কৰা হ'ব সেই গৰাকী ব্যক্তিক সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি ট্ৰিবিউনাল ব্যৱস্থাক বাইপাছ কৰি ইমিগ্ৰেন্টছ এক্সপালছন এক্ট 1950 ব্যৱহাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আৰু এই সিদ্ধান্ত অনুসৰি 12 ঘণ্টাৰ ভিতৰত বিদেশী বুলি ধৰা পৰিলেই বা চিনাক্ত হ'লেই সেই গৰাকী ব্যক্তিক লগে লগে কৰা হ'ব পুশবেক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব
এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসিও ডিসি অৰ এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এমবেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথিপত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই BSF এ তেওঁ বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব সো আজি এই SOP খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিয়ে সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটোক বাইপাস কৰি আমি ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসিও ডিসি অৰ এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এমবেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাও যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব he will give a notice to the person to prove his citizenship within a period of 10 days আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথিপত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাস কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী